হাছিলা বিলৰ উচ্ছেদিতৰ শিবিৰত তাজিম খাৰ সৈতে ঘটিল অঘটন ত্ৰিপালৰ তলতেই অন্ত পৰিল 16 আৰু 17 মেত জিলা প্ৰশাসনে হাছিলা বিলত উচ্ছেদ অভিযান চলাইছিল এফালৰ পৰা ভাঙি পেলাইছিল বেদখলকাৰীৰ ঘৰ উচ্ছেদিত লোকসকলে হাছিলা বিলৰ কাষতে পথৰ দাঁতিত ত্ৰিপাল টানি বসবাস কৰি আছিল কিন্তু এই প্ৰচণ্ড গৰম সহ্য কৰিব নোৱাৰিলে তাজিম খাই খাদ্যৰ অভাৱ বস্ত্ৰ আৰু বাসস্থানৰ অভাৱত এনেদৰে মৃত্যুবৰণ কৰিলে লোকজনে ইয়াৰ আগতো আৰু দুজন মানুহ মৃত্যুবৰণ কৰিব লগা হৈছে এই কেম্পত কাৰণ এই মানুহসকল উৎকট গৰমৰ মাজত এই তিৰপালৰ তলত থাকিব পৰা নাই যাৰ কাৰণে তেওঁলোকে গৰমত মানে হাৰ্ট এটাক হৈ হাই প্ৰেছাৰ হৈ এনেকে মৃত্যুবৰণ কৰিব লগা হৈছে এই মানুহসকল কি খাব এবেলা এমুঠি খাব পাৰে কেতিয়াবা হয়তো তেওঁলোকৰ এসাঁজ খাব পাৰে এসাঁজ কেতিয়াবা নাখাই শুব লগা হয় এনেকুৱা ইহঁত এই মানুহজন একেবাৰে দুৰ্বল হৈ আছিলে মোৰ বিশ্বাসে এই মানুহজন এই এনেকে এটা টেনচনত যে এতিয়া ঘৰ ভাঙি দিছে তেওঁলোকৰ মাটি বাৰী নোহোৱা হৈ গৈছে এই মানুহজন ক'ত থাকিব কি খাব কি কৰিব তেওঁলোকৰ ল'ৰা ছোৱালী আছে তেওঁলোকৰ হয়তো চিন্তা কৰি এই মানুহজন ঢুকাব লগা হৈছে গোৱালপাৰাৰ পৰা মঞ্জুৰ ভূঞাৰ ৰিপৰ্ট টাইম 8